নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনষ্টেবল 2025 বহুত ভেকেন্সি বাহিলে প্ৰায় এতিয়া আমাৰ অসমত যদি চাই 5678 টা 5500 কে বেছি ভেকেন্সি হলকে লৰা ছোৱালী মিলাই ছোৱালী অলপ কম আছে ছোৱালী যেটো 564 টা 564 টা আছে লৰা যদি চাই 5114 টা 5114 টা ভেকেন্সি হলগে বিশেষকৈ এতিয়া ইয়াৰ পিছতে নেক্সট স্টেপ ডকুমেন্ট ভেৰিফিকেশন পিইটি পিএসটি দৌৰ ৰানিং টু হ'ব আৰু হাইট চেজ জুখাটো তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন আৰু লগতে মেডিকেল অনুষ্ঠিত হ'ব যেটো এবাৰ বহুত ভেকেন্সি হৈ গল আপোনালোকৰ কাট অফ টু অলপ আলোচনা কৰি দিম আগত আপোনালোকৰ ভেকেন্সি কম আছিল এতিয়া কাট অফত কিন্তু যথেষ্টখিনি প্ৰভাৱ পৰিব বহুত ক্যান্ডিডেটে বহুত লৰা চলি আপোনালোকৰ লৰা বিশেষকৈ ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলে পাব যদি ইনে এক্সপেক্টেড এটা কৰে এটা পোষ্টত 8 গুণকে যদি মাতে 5500 লৰা প্ৰায় 46000 প্লাস 46000 প্লাস লৰা চলি ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলে পাব এটা কাট অফ মই লিখি ৰাখিছো মানে লিখি লৈছো আপোনালোক ইনে অনুমানিক এটা জনাম মানে ইমানটো উছৰে পাছৰে যাব পাৰে সম্ভাৱনা আছে খুব জোৱাৰ আৰু বিশেষকৈ কোনো এনালাইসিস বা কিবা এনেকুৱা নহয় কিন্তু মই জাস্ট আপোনালোকৰ নিমিলি 100% মিলিব বুলি কোৱা নাই কিন্তু ইয়াৰ 10 মাৰ্কৰ উছৰে পাজৰে আপোনালোক কাট অফটো থাকিব আৰু যি সকলে আগতে কৈছিল জানে যি সকলৰ আগত দিয়া এক্সপেৰিয়েন্স আছে তেওঁলোকৰ কাৰণে ভিডিওটো নহয় যি সকলে একেবাৰে নেজানে প্ৰথমবাৰ আপোনালোকৰ দিছে নাম্বাৰ যেটো কম পাই আছে যেটো কনফিউজ লাগি আছে কি হ'ব কি নহব এইখিনি লাগি আছে আৰু বহুত মই আগৰ ভিডিও ডেসক্ৰিপচনত পাই যাব এসএসসি জিডি কনষ্টেবলৰ ওপৰত ভেকেন্সি কিমান আছে ডকুমেন্ট কি ৰেডি কৰিব লাগিব ওবিসি হলে এসসি হলে এসটি হলে ইডব্লিউএস হলে প্ৰতিটো এ টু জেড ডিটেইলছৰ ভিডিও লিংক হ'ব ডেসক্ৰিপচনত পাই যাব সেই ভিডিওখিনি চাই ল'ব আপোনালোকে এতিয়াও যদি চোৱা নাই এতিয়া অকনমান কাট অফটো আলোচনা কৰি দিম আৰু আপোনালোকে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো এতিয়াও যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে এসএসসি ৰিলেটেড হওক যিকোনো চাকৰি ৰিলেটেড ভিডিও আগবঢ়ালে প্ৰতিটো ভিডিওৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা ডিফেন্সৰ চাকৰি এটা যদি লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক তিথক কৰিব পাৰিব আৰু ক'ত কিমানটা ভেকেন্সি আছে বৰ্ডাৰ ডিস্ট্ৰিক্টত জেনেৰেল ডিস্ট্ৰিক্টত নক্সাল এফেক্ট এৰিয়া বুলি আমাৰ অসমৰ লৰা চলি এক্সট্ৰাকে ক'ত কিমানটা ভেকেন্সি আছে একদম তন্নকে মই আলোচনা কৰি থোৱা আছে আগৰ ভিডিওটো চাই ল'ব বহুত যথেষ্টখিনি ভিউ আহিছে কমেন্টটো বহুত তাত আপোনালোকৰ অনলি কাট অফৰ ভিডিও লাগে সেইবাবেহে লৈ আহিছো আৰু যি সকলে জানে তেওঁলোকৰ কাৰণে ভিডিওটো কিন্তু নহয় মই আগতে কৈছো পিছত বেয়া কমেন্ট কৰি থাকিবা কিবা কৰি থাকি লাভ নাই মই লাহেকে কমেন্টটো অফ কৰি থৈ দিম মোৰ ভিউ আহিব পইচা আহিব ইনো আহিব কিন্তু মই অনলি নিজৰ ইনকামৰ কাৰণে ভিডিওটো বনোৱা নাই কিন্তু আপোনালোকৰ অনুমানিক এটা ধাৰণা মই দিবৰ বাবেহে ভিডিওটো বনাইছো বেয়া কমেন্ট পৰাপক্ষত নকৰিব ডিমোটিভেট নকৰিব আগলৈ নেধৰে ভাল কাম কৰি যাবলৈ অকমান সাপোৰ্ট কৰিব সহায় কৰিব মানে যিমানটো মই যি দিয়া যেটো বহুত কিবা দিছো এক্সপেৰিয়েন্স আছে তাৰ ওপৰত এইখিনি লৈ আহিছো প্ৰথমতে ছোৱালীখিনি চাই লওক ছোৱালী যেটো পোষ্ট কম আছে 564 অলপমান হাই কাট অফ যাব পাৰে কিন্তু এটো আপোনালোকৰ মন বেয়া হলো উপায় নাই আৰু মই যেটো কম যে হেতুয়ে যে যাব তেনেকুৱাও নহয় আপোনালোকে তাৰ ওচৰে পাজৰে যদি আছে হয়তো বাঢ়িবও পাৰে কমিবও পাৰে 2 1 বা 5 নম্বৰ হেতু আপোনালোকে ডিমোটিভেট হৈ নাযাব একেবাৰে মন ভাঙিবলৈ কথা নাই নৰমালাইজেশন এতিয়াও যেটো বাকি আছে আপোনালোকৰ চান্সটো থাকিব পাৰে এতিয়া প্ৰথমতে ফিমেল ক্যান্ডিডেট কৈছো প্ৰথমতে বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কৈছো ইডব্লিউএছৰ 47 ৰ পৰা 53 যদি নাম্বাৰ এটা আছে তেন্তে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ পোৱাৰ সুবিধা থাকিব তাৰ পিছত বৰ্ডাৰ ডিস্ট্ৰিক্ট ওবিসি 68 ৰ পৰা 73 ভিতৰত যদি নম্বৰ এটা আছে তা 2-3 যদি কম আছে বা বেছি আছে তেতিয়াও পাব কিন্তু হলো মই অনুমানিক এটা কৈছো তাপা বৰ্ডাৰ ডিস্ট্ৰিক্ট এসসি যদি 66 ৰ পৰা 69 ৰ ভিতৰত যদি নাম্বাৰ এটা আছে চান্স আছে বৰ্ডাৰ ডিস্ট্ৰিক্ট এসটি যদি 67 ৰ পৰা 72 যদি নাম্বাৰ এটা আছে তেতিয়া হলে আপোনালোকৰ পোৱাৰ চান্স আছে খুব চান্স আছে বৰ্ডাৰ ডিস্ট্ৰিক্ট ইউআৰ আনি যাব অলপ বেছি যাবগে পাৰে 75 টু 80 ভিতৰত যদি আপোনালোকৰ নম্বৰ এটা আছে তাৰ আপোনালোকৰ 75 পৰা 80 ওচৰৰ পাজৰ যদি নম্বৰ এটা আছে তেতিয়া হয়তো আপোনালোকে চান্স পাব এইখিনি বৰ্ডাৰ ডিস্ট্ৰিক্ট আছে তাপা জেনেৰেল ডিস্ট্ৰিক্টত ডাইৰেক্ট যদি চাও আমি ইডব্লিউএছত যদি চাই জেনেৰেল ডিস্ট্ৰিক্ট ছোৱালী যদি হয় 45 টু 50 মান যোৱাৰ সম্ভাৱনা খুব আছে কিন্তু হয়তো 1-2 বাঢ়িব পাৰে 1-2 কমিব পাৰে তাপা জেনেৰেল ডিস্ট্ৰিক্ট ওবিসি যদি হয় 65 টু 70 টু যাবই কিন্তু ভেকেন্সি যেটো কম আছে তাৰ ওচৰৰ পাছৰে থাকিব বেছি কম বেছি নহয় তাপা জেনেৰেল ডিস্ট্ৰিক্ট এসসি যদি হয় 64 টু 68
তাৰ ওচৰে পাজৰে থাকিব আপোনালোকে চাব হয় নহয় আৰু জেনেৰেল ডিস্ট্ৰিক্ট এছটি 65 to 70 তাৰ ওচৰে পাজৰে থকাৰ খুব সম্ভাৱনা আছে আৰু জেনেৰেল ডিস্ট্ৰিক্ট ইউআৰ তাত অলপ বেছি যাবগে পাৰে 65 to 70 মান কাট অফ যাব পাৰে অকমান যোৱাৰ সম্ভাৱনা মানে ইমানটো ছোৱালী আছে আৰু লাষ্টত আপোনালোকে এটা কথা কমেন্ট নকৰিব কিন্তু মই আগত প্ৰায় কমেন্ট কিছুমান পাওঁ যে এইটো এসএসসি সিও পুটেক আহিলে কিবা আহিলে এইখিনি কিন্তু কমেন্ট নকৰিব পৰাপক্ষত যিসকলে জানে তেওঁলোকে ভিডিঅ' নাচাব মই আগতে কৈছো জাস্ট অনুমানিক আপোনালোকক জাস্ট মোটিভেট এটা মানে অলপ মানে যিটো মনত খুৰধনি লাগিছে হেতুৱে আপোনালোকক মই মোৰ ফালৰ পৰা আইডিয়া কৰি যিটো পাইছো কোনো এনালাইসিস কৰা নাই কিবা কৰা নাই যোৱাবাৰ কাট অফটো চাইছো তাৰ ওচৰে পাজৰে কিন্তু মই যিটো কৈছো চোৱাৰ থকাৰ খুব সম্ভাৱনা আছে আপোনালোক ভিডিঅ'টো সেভ কৰি ৰাখিব যেতিয়া কাট অফ দিব আপোনালোক হয় নহয় চাব পাৰো তেতিয়া কমেন্ট কৰিব এতিয়া কমেন্ট নকৰিব পৰাপক্ষত এতিয়া মেইন ক্যান্ডিডেট বুলি কম যদি বৰ্ডাৰ প্ৰথমতে বৰ্ডাৰ ডিস্ট্ৰিক্টখিনি কৈছো মেইল ডিস্ট্ৰিক্ট বহুত যেহেতু ভেকেন্সি আছে মেইল ক্যান্ডিডেটখিনি আপোনালোকৰ 55 to 60 মান যদি আপোনালোকৰ নাম্বাৰ আহি আছে বৰ্তমানো তেন্তে আপোনালোকৰ চান্স পাব পাৰে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ আৰু বৰ্ডাৰ ডিস্ট্ৰিক্ট ওবিসি যদি হয় 70 to 75 মান লাগিব চাগে নাম্বাৰ দেই তাৰ পিছত এসসি যদি হয় 70 to 75 মানে লাগিব এসটি হলো 65 to 70 লাগিব পাৰে তাৰপা বৰ্ডাৰ ডিস্ট্ৰিক্ট ইউআৰ যদি হয় 75 to 80 মান গুছি যাব পাৰে যেটো বৰ্ডাৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি কাট অফটো অলপ বেছি গুছি যায় কোনোবা ক্ষেত্ৰত যোৱাবাৰ দেখিলো আমি জেনেৰেলত ডিস্ট্ৰিক্টতকে বৰ্ডাৰ ডিস্ট্ৰিক্টতে বেছি কাট অফ গুছি গল তাৰ পিছত জেনেৰেল ডিস্ট্ৰিক্ট ইডব্লিউএছত যদি চাও যোৱাবাৰ 50 গৈছিলে যেটো এবাৰ অকমান 3 মান প্লাস কৰিব লাগিব চাগে হয়তো কমিও সমান পৰ্যায় গুছি যাব পাৰে একো ক'ব নোৱাৰি কিন্তু 53 to 56 মানে 60 ওচৰ পাজৰ যদি নম্বৰ আছে তেন্তে আপোনাৰ চান্স পোৱাৰ থাকে সুবিধা চান্স পাব পাৰে মানে জেনেৰেল ডিস্ট্ৰিক্ট ওবিসি যদি হয় 68 to 70 মান আপোনালোকৰ যাব পাৰে কাট অফ আৰু জেনেৰেল ডিস্ট্ৰিক্ট এসসি যদি হয় 67 to 71 আৰু জেনেৰেল ডিস্ট্ৰিক্ট এসটি যদি হয় 65 to 70 জেনেৰেল ডিস্ট্ৰিক্ট ইউআৰ অলপ বেছি যাব পাৰে 75 73 মান যাব পাৰে বা 80 তো ওচৰে পাজৰে আপোনালোকৰ 80 লৈকে যদি নম্বৰটা আছে 77 মান লৈকে 73 বা আপোনালোকৰ তেতিয়া চান্স থাকিব পাৰে অকনমান আপোনালোকৰ মনৰ খুৰধুৰণটো মাৰিবৰ কাৰণে ভিডিঅটো বনাইছো মই অলপ অনুমানিক কৰিছো তাতে আপোনালোকে 100% বুলি ভাবি নলব আৰু যিসকলে জানে তেওঁলোকৰ কাৰণে এটো সম্পূৰ্ণ এটো ভিডিঅ' নহয় স্কিপ কৰি গুছি যোগ ইমানৰ পৰা আৰু লাষ্টত উল্টা পুল্টা কমেন্ট কৰিবলৈ নাহিব এইখিনি আইডিয়া এটা দিলো আৰু ডেসক্ৰিপচনতে আপোনালোকৰ প্ৰতিটো ভিডিঅ' এসএসসি ভেকেন্সিৰ ওপৰত ডকুমেন্টৰ ওপৰত ওবিসি হলে এনসিএল জেনে যেটো লাগিব এনসিএল কেনেকৈ বনাব কি কৰিব লাগিব এসসি এসটি সেন্ট্ৰেল কাষ্ট কেনেকৈ বনাব কি কৰিব লাগিব প্ৰতিটো ডিটেইলছৰ ভিডিঅ' ডেসক্ৰিপচনত পাই যাব আপোনালোকে চাই লব ডেসক্ৰিপচনৰ লিংকৰ পৰা আৰু হেখলে কৈ দিলো আপোনালোক ইয়াৰ পিছত নেক্সট মই যেটো মেডিকেল কোৱালিফাই কৰিছো 2-3 বাৰ এসএসসি মেডিকেলৰ ওপৰত ডিটেইলছৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মোৰ যথেষ্ট এক্সপেৰিয়েন্স আছে একেবাৰে ৰি মেডিকেল নোপোৱাকে মই কোৱালিফাই হৈছো এসএসসি মেডিকেলত সেই কাৰণে ৰি মেডিকেল কোন কেইটা পইণ্টত পায় আজিকালিটো এসএসসি ধেৰ ভিডিঅ' পাই যাব ইউটিউবত কিন্তু মোৰ যদি চাব বিচাৰে মোৰ এক্সপেৰিয়েন্স তেতিয়াহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি লাভ হয় বুলি ভাবে তেতিয়া সাবস্ক্ৰাইব কৰি ৰাখিব ইনে মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবলৈ মই কোৱা নাই মোৰ সাবস্ক্ৰাইবাৰ যেহেতু 10000 হ'ব এতিয়া 10000 সাবস্ক্ৰাইবাৰ বহুত তাৰ যদি 10টা লও যদি চাই ভিডিঅ' হেয়াই হ'ব বেছি স্মাৰ্ট খিনি নালাগে যিসকলে একো নাজানে তেওঁলোকৰ কাৰণেহে মই ভিডিঅ' বনাও আৰু কাৰোবাৰ যদি সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰি দিব কমেন্ট কৰিব আপোনালোক কিমান নম্বৰ পাই আছে মই যেটো নম্বৰ কৈছো হেতু কিন্তু 100% নহয় আকৌ পুনৰবাৰ কৈছো তাৰ কম আছে যদিও আপুনি চান্স পাব পাৰে বা বেছি আছে যদিও চান্স পাব পাৰে কিন্তু মই অনুমানিক এটা কৈছো মানে কাট আপোনালোক উল্টা পুল্টা কিন্তু কমেন্ট নকৰিব এটো বাৰম্বাৰ মই কৈ আছো মোক কমেন্ট কৰি একো লাভ নাই মোৰ ভিডিঅ' চোৱা মানুহ ইনো আছে যিসকলে ভাল পায় চাবই যাৰ কিবা লাভ হ'ব বুলি ভাবে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিন্তু কাট অফৰ ভিডিঅ' এটা কথাতে বনাবলৈ বেয়া যেটো বহুত মিলিটো না যায় 100% কিন্তু ওচৰে পাজৰে থাকিব পাৰে কোনো এনেকুৱা ইউটিউবাৰ নাই যে যেটো কাট অফ কৈ হেতুই আহিব বুলি তো অফিচিয়ালি কোনো লিংক নাথাকে কাৰোৰ লগত এসএসসি ৰ মোৰ লগতো নাই কাবা লগতো নাথাকে অনুমানিক কাট অফ বিলাক বনাই থাকে এনেকে আপোনালোকে এনেই মন বেয়া কৰি লাভ নাই যেতিয়া ফাইনেল কাট অফ আহিব তেতিয়াহে ক'ব পৰা যাব ইমানটো কাট অফ গ'ল বুলি কিন্তু মই ইনে ধৰিছো অনুমানিক ইমানটো মোৰ যেটো মনত আহিছে হেতুই আপোনালোকৰ লগত শেয়াৰ কৰিছো বেলেগ কথা একো নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক আৰু ইনষ্টা আইডি দিটো ফলো কৰি ৰাখিব ফেসবুক পেজৰ লিংকটো দি থৈছো তাত বিহু ভাওনা চাই যদি ভাল পায় মই যেটো এইখিনি লগতো জড়িত হৈ থাকো কম বেছি পৰিমাণে তাৰ সেইখিনি লিংকটো ফেসবুক পেজৰ লিংকটো সাবস্ক্ৰাইব কৰি লব তাতো ভিডিঅ' বিলাক পাই থাকিব ইনষ্টা আইডি নিৰঞ্জন বৰা ফলো কৰি লব আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে এসএসসি জিডি কনষ্টেবল 2025ত কিমান নম্বৰ পালে কমেন্ট কৰি ৰাখিব কমেন্ট কৰিব আৰু যদিও কম নম্বৰ একেবাৰে 20 30 40 মানে 50 মানৰ তলত যদি নম্বৰ পালে তেন্তে নেক্সট ভেকেন্সি নৱেম্বৰ ডিসেম্বৰত এপ্লাই হ'ব এসএসসি জিডি কনষ্টেবল 2026ৰ কাৰণে
এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰক একো মন বেয়া কৰিবলগীয়া কথা নাই প্ৰতি বছৰে আপোনালোকৰ যেটো ভেকেন্সি আহি থাকে যদি বয়স আছে হাতত সময় থাকোতে আপোনালোকে প্ৰিপাৰেচনটো কৰি চাকৰিটো লবলৈ চেষ্টা কৰক ভাল চাকৰি এসএসসি জিডি কনিষ্টবলৰা এজ এ কনিষ্টবল হ'ব পাৰিব বিএসএফ সিআইএসএফ আইটিবিপি আসাম ৰাইফল এসএসবি সিআৰপিএফ এসএসএফ এনআইএ এনসিবি কে ধৰি কনিষ্টবলৰ আপোনালোকে পদটো ল'ব পাৰিব এইখিনি নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ